আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ গুৰু শিক্ষক কৰ্মচাৰী আমাৰ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে হেডলাইনটোত দেখিছে এখন নিউজ পেপাৰ ইয়াত লিখিছে ৰাইজৰ 10,000 টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ আশ্বাস নিদিলে কোনো এটা ৰাজনৈতিক দলে। আপোনালোকৰ নিশ্চয় স্ক্ৰীনত সঠিক কৰিছে কোনো এটা ৰাজনৈতিক দলে যিহেতু এটা নিৰ্বাচনীৰ যিখিনি পথৰ বলি আছে নিৰ্বাচনৰ সময় আৰু সেই নিৰ্বাচনৰ সময়ত আপোনাৰ নিৰ্বাচনৰ ইছ্যুবিলাকত কোনো এটা ৰাজনৈতিক দলে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বাবে তেখেতসকলে গুৰুত্ব সহকাৰে লোৱা নাই বা তেখেতসকলে কোনো প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই বা আশ্বাস প্ৰদান কৰা নাই। ইয়াত উল্লেখ কৰিছে ৰাইজৰ 10,000 টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ আশ্বাস নিদিলে কোনো এটা ৰাজনৈতিক দলে। ইয়াত লিখিছে টিউটৰ পৰিয়ালৰ মৰ্মবেদনা বুজা নেতাকে শাসনৰ গাদীত বহুৱাওক। ইয়াত উল্লেখ কৰিছে যে টিউটৰৰ যিখিনি সমস্যা বা টিউটৰ শিক্ষকসকলৰ যিবিলাক সমস্যা সেই সমস্যা যিসকল আপোনাৰ নেতাই বুজি পায় সেইসকল নেতাকে গাদীত বহুৱাবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে আমাৰ কেন্দ্ৰীয় কমিটিৰ হয়তো টিউটৰ ছাৰ বাইদেউসকলে। ইয়াত লিখিছে বিগত প্ৰায় ডেৰ কুৰি বছৰৰ অধিক কাল বিনা বেতনে নিজৰ জীৱন যৌৱন বিসৰ্জন দি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলোৱা নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত 9,795 জন শিক্ষক যোৱা 2021 চনত টিউটৰ নামাকৰণে নিযুক্তি প্ৰদান কৰি বিজেপি চৰকাৰখনে এক চমক সৃষ্টি কৰিছিল। প্ৰকৃতাৰ্থত এনে নিযুক্তি পত্ৰসমূহ আছিল নিযুক্তিৰ প্ৰাপ্ত শিক্ষকসকলৰ বাবে অসম চৰকাৰে কৰা এক প্ৰত্যক্ষ আৰু বাঞ্ছনাৰ বিশেষ দাস্তাবেজ। কিয়নো অন্য চৰকাৰী শিক্ষকৰ দৰে সমকাম কৰাৰ পাছত টিউটৰসকলে মাহিলী মজুৰি হিচাপে লাভ কৰে কেৱল ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে দেখিছে 12,000 টকা। উক্ত টকাৰে আমাৰ অসমৰ টিউটৰ ৰূপী শিক্ষকসকলে নিজৰ পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি এক জটিল আৰ্থিক অনাটন আৰু সামাজিক নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। যিহেতু আপোনাৰ 9,797 জন যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে LPMৰ ক্ষেত্ৰতেই এই টিউটৰ ছাৰ বাইদেউসকলৰ সমাধানৰ প্ৰতিশ্ৰুতি কোনো এটা আপোনাৰ ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ঘোষণা নকৰিলে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে অসমৰ চুকে কোণা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক অনুৰোধ জনাইছে যে টিউটৰ ছাৰ বাইদেউসকলৰ কথা বিবেচনা কৰা যিখন চৰকাৰ বা যিখন দল বা যিখন নেতা হ'ব সেই নেতাৰ বিষয়ে তেখেতসকলক চিন্তা চৰ্চা কৰিবৰ কাৰণে উল্লেখ কৰিছে বা সেই নেতাজনক সেই গাদীত বহুৱাবৰ কাৰণে তেখেতসকলে ইয়াত অনুৰোধ জনাইছে আমাৰ প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক। ইয়াত লিখিছে বহু টিউটৰসকলে অৰ্থৰ অভাৱত নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে আৰু নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ কথাটো বাদেই তেখেতসকলৰ ল'ৰা ছোৱালীৰ এই শিক্ষাদানৰ পৰা উচ্চ শিক্ষাদানৰ পৰাও তেখেতসকলে বঞ্চিত কৰাবলগীয়া হৈছে কাৰণ তেখেতসকলৰ আৰ্থিকভাৱে যিখিনি দুৰৱস্থাত সমস্যা আহি পৰিছে। ইয়াতে উল্লেখ কৰিছে বহুতো উন্নত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হৈছে। বহুতো শূন্য হাতে চকুলো টুকি টুকি অৱসৰ ল'ব লগা হৈছে অথচ তদন্তী শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়াই অনুষ্ঠিত নিযুক্তি মেলাত মুকলিভাৱে প্ৰতিশ্ৰুতি দিছিল যে সেই নিযুক্তি পোৱা কৰ্মচাৰীসকলক এদিন কাম কৰিলেও অৱসৰ বা অথবা মৃত্যুবৰণ কৰিলেও গ্ৰেজুৱেট হিচাপে লাভ কৰিব 10 লাখ টকা। কিন্তু সেই নিযুক্তি মেলাত যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সেই তাৰিখটোৰ দিনলৈকে অন্ততঃ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিবিলাক কথাত প্ৰতিশ্ৰুতি দিছিলে সেইখিনি মনত পেলাব লাগিছিলে আৰু সেইখিনি গুৰুত্ব প্ৰদান নকৰাৰ কাৰণেই আজি সেই টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ তেখেতসকলে বিনা হাতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে বা তেখেতসকলে সামান্য এটা ফাঁড়ীটোকে লৈ কাম কৰিবলগীয়া হৈছে। আৰু ইয়াৰ পাছতে কৈছে আজি উক্ত প্ৰতিশ্ৰুতিত এই পুৰুষাৰ পেনত পৰিণত হ'ল। আজি এক প্ৰেছ বিবৃতি যোগে সেইদৰে প্ৰতিক্ৰিয়া বক্তব্য কৰে যে সদৌ অসম পাৰ্টিকৃত মধ্যইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ নেতৃত্ববৰ্গই আৰু সংস্থাৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই আৰু সাধাৰণ সম্পাদক শ্বেখ আব্দুল্লাহ আৰু যুটীয়া সম্পাদক ইছাক আলীয়ে প্ৰেছ বিবৃতিত উল্লেখ কৰে যে সংগঠনটোৱে বিগত 5টা বছৰে টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰিও তেনে কোনো ফলাফল লাভ নকৰিলে আৰু বিভাগীয় মন্ত্ৰীগৰাকীয়েও বহুবাৰ সন্তোষজনক দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান
কৰি যদিও মূল দৰমহাৰ গাঁথনিৰ কোনো পৰিৱৰ্তন নকৰি ইতিমধ্যে কেৱল 6% শতাংশ বৃদ্ধিৰ কথা ঘোষণাহে কৰে, যত কেৱল 720 টকা বৃদ্ধিৰ ডাক ঢোল বজাই টিউটৰ সমাজক পুনৰ ৰামদগন দিয়াৰ অভিযোগ উত্থাপন কৰে শিক্ষক সংস্থাটোৱে। নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকল যিখিনি মূল দৰমহাৰ গাঁথনি এইখিনি সাল সলনি নকৰাকৈ তেখেতসকলে 6% প্ৰতি বছৰে বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ আনিলে আৰু সেই প্ৰস্তাৱ মতে বৰ্তমান যিখিনি তেখেতসকলে দৰমহা পায় তাৰ ওচৰত 6% 720 টকা বৃদ্ধি হ'ব আৰু সেই বৃদ্ধিত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো সমস্যা সমাধান নহয় আৰু অন্ততঃ আমাৰ যিসকল শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছিলে প্ৰত্যেকবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ আহিছিলে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সন্তোষজনকভাৱে দৰমহা বৃদ্ধি কৰা হ'ব, তেখেতসকলৰ সমকামৰ সমদৰমহাৰ প্ৰদান কৰা এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেইটো আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে হয়তো ফুটুকাৰ ফেনত পৰিণত হ'ল তেখেতে যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু ইয়াৰ পাছতে কৈছে যে অতি দুৰ্ভাগ্যজনক বিষয়টো বিগত 5টা বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংস্থাৰ ফালৰ পৰা সমস্যা সমাধানৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে বাৰম্বাৰ নিবেদন কৰাৰ পাছতো পৰিকল্পিত অভাৱেই মুখ্যমন্ত্ৰীগৰাকীয়ে সংস্থাক আলোচনাৰ পৰা আঁতৰাই ৰাখে, যাৰ বাবে বৰ্তমান টিউটৰ শিক্ষকসকলে এক হতাশাত আৰু অনিশ্চয়তা ভৱিষ্যতৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। সুদীৰ্ঘ খাল ধৰি এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলোৱাটো যেন আপোনাৰ টিউটৰ সমাজৰ বাবে অভিশাপ হৈ পৰাৰ অভিযোগ উত্থাপন কৰে আৰু শিক্ষাদানৰ দৰে এক পবিত্ৰ বিবৃতিত কেনে মানসিকতা লৈ যেন টিউটৰ শিক্ষকসকলে কৰি আছে তাৰ প্ৰতি যেন ৰজাগৰীয়াই মুঠতে অনুকম্পনা নাই। বুথৰ মাপকাঠিহে বিবেচনা কৰা মানৱ সম্পদ গঢ়া টিউটৰ সকলক সুদীৰ্ঘ দুৰ্বিঘা জীৱন যাপন কৰাবলৈ বাধ্য কৰোৱা হল বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়টো যদি অসম চৰকাৰে যদি চিন্তা কৰা হলে সময়তে সেই টিউটৰ ছাৰ বাইদেউসকলে এইদৰে সমস্যাত ভুগি থাকিবলগীয়া নহলেহেঁতেন আৰু ইয়াৰ হকে নিশ্চয়কৈ অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দাবা দল সংগঠনে একাৰ হলেও মাত মাতিব লাগে, কিন্তু তেখেতসকলেও নিমাত। আৰু সেইসকল টিউটৰ ৰূপী শিক্ষকসকলে শিক্ষাদানৰ উপৰিও চৰকাৰৰ BLO তথা বিভিন্ন সময়ত হৈ থকা নিৰ্বাচনী প্ৰিজাইডিং পুলিং অফিচাৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বসমূহত সূচনাৰূপে পৰিচালনা কৰি আহিছে আৰু সিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিখিনি সামান্য এটা ফাৰিটুকি পায় তাৰ ভিত্তিত তেখেতসকলে চৰকাৰী সকলোবিলাক কাম নিৰ্বাচনী কামেই হওক বা অন্য কামেই হওক তেখেতসকলে চৰকাৰে যিবিলাক দায়িত্ব পালন কৰিব দিছে পালন কৰিছে, কিন্তু তেখেতসকলক দৰমহাৰ ক্ষেত্ৰত ভাৰসাম্য সৃষ্টি কৰি তেখেতসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কিন্তু চৰকাৰী সকলো কামত নিয়োজিত কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে। তথাপিও সেইসকল দুৰ্ভাগ্য শিক্ষকক অসম চৰকাৰৰ বৈষম্য অৱহেলা প্ৰতাৰণা বঞ্চনা আৰু সন্মুখীন হৈ থাকিলেও খামৰ বেলিকা যোগ্যতা ঠিকেই বিবেচিত হয় যদিও মৰ্যাদাৰ বিচাৰিলে কেন্দ্ৰীয় আইনৰ দোহাই দি চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰাটো নিশ্চিত টিউটৰৰ প্ৰতি চৰকাৰৰ উদাসীনতা চৰম পৰিচয়। সংস্থাই ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আৰু উচ্চ ন্যায়ালয়ৰ টিউটৰসকলক প্ৰাপ্য আদায় দিয়াৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমান চৰকাৰখনে মানি লবলৈ ইচ্ছুক নহয়। আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু উচ্চ ন্যায়ালয়ত তেখেতসকলে সেইখিনি আপোনাৰ ন্যায় কৰাৰ পাছতো বা সেই উচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰাৰ পাছতো যে টিউটৰসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমদৰমহা প্ৰদান কৰিব নিৰ্দেশ দিয়াৰ পাছতো কিন্তু চৰকাৰৰ সেইখিনি মানি লবলৈ ইচ্ছুক নহয়। আৰু ইপিনে বৰ্তমান যিহেতু বিধানসভা নিৰ্বাচন সমাগত তেনে অৱস্থাত শাসকীয় বিজেপিকে ধৰি কোনো এটা ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী ইষ্টাচাৰত বা নিৰ্বাচনী ভাষণত টিউটৰসকলৰ সমস্যা সমাধানৰ আশ্বাস পৰ্যন্ত দিয়া আজি পৰ্যন্ত পৰিলক্ষিত নহল। সেয়েহে এতিয়া সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ শেষ আশ্ৰয় হল ভগৱান আৰু সংস্থাৰ নেতৃত্বত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই যে তেখেতসকলে তেনেকুৱা এটা ৰাজনৈতিক দলক শাসনৰ গাদীত বহুৱাক যি টিউটৰসকলৰ সমস্যা সমাধান কৰে। আৰু উল্লেখযোগ্য যে বিগত 2021 বৰ্ষৰ 30 জানুৱাৰীত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ বছৰ ধৰি কৰ্মৰত অৱস্থাত থকা 5,521 গৰাকী শিক্ষকক টিউটৰ নিযুক্তি দি তেওঁলোকৰ সেৱা নিয়মীয়া কৰিছিল। আৰু অসম শিক্ষাৰ সেৱাৰ প্ৰাধিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন অধিনিয়ম 2014 তেওঁলোকৰ নিযুক্তি দিয়া হৈছিল। উল্লেখ্য যে টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰা হয় সেইসকল শিক্ষক 1991 আৰু 1999 চনৰ ভিতৰতে শিক্ষা বিভাগে নিযুক্তি দিছিল, কিন্তু পৰৱৰ্তী কালত ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল আৰু সেই শিক্ষকসকলক সুদীৰ্ঘ বছৰ আবেদন দাবী প্ৰতিশ্ৰুতিকৃত তেতিয়া
শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত সেই শিক্ষকসকলৰ যিসকলৰ ব্যক্তিগত অৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীকৰণ কৰি নিযুক্তি দিয়া হয় আৰু টিউটৰসকলৰ মাহিলী ফাৰিটো নিৰ্ধাৰণ কৰা হয় 10,800 টকা। অৱশ্যে সেই টিউটৰসকলৰ বহুতৰে ইতিমধ্যে মৃত্যু হৈছে আৰু আন বহুতো ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু মাত্ৰ 10,800 টকা মজুৰি লাভ কৰা এই টিউটৰসকল বৰ্তমান পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে। যিসকল একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে আপোনাৰ 1991 আৰু 1999 চনতে তেখেতসকলক ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু মাজতে তেখেতসকলৰ যিখিনি নিযুক্তি পত্ৰ সেইখিনি অবৈধ বুলি ঘোষণা কৰি তেখেতসকলক ইৰেগুলাৰ আৰু ইলিগেল শিক্ষক হিচাপে তেখেতসকলক বিবেচনা কৰি তেখেতসকলক আকৌ একমিডিয়েট টিউটৰ হিচাপে আপোনাৰ 2021 চনৰ 30 জানুৱাৰী তাৰিখে তেখেতসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু যিসকলৰ আপোনাৰ যিসকলৰ মানে আপোনাৰ ট্ৰেইনিং আছিলে সেইসকল শিক্ষক কৰ্মচাৰী শিক্ষক হিচাপে প্ৰাধিকৰণ কৰা হ'ল যিসকলৰ নাছিলে তেখেতসকলক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰি 10,800 টকা দিয়া হ'ল আৰু সেই সকলোবিলাক কথা নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইখিনি কথা গম পায় আৰু তেখেতে সেইখিনি বিবেচনালৈ আনি সকলোবিলাক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেইখিনি তেখেতসকলে কৰা নগ'ল আৰু বৰ্তমান যিখিনি নিৰ্বাচনী সময় সেই নিৰ্বাচনৰ কোনো সাহসীয় দলেই হওক বা বিৰোধী দলেই হওক কোনো এটা দলতো বা কোনো এটা দলৰ ইষ্টচাৰত বা কোনো এটা প্ৰতিশ্ৰুতিত টিউটৰ সমস্যাটো সমাধান কৰাৰ কোনো এটা তেখেতসকলে পইণ্ট দিয়া নাই বা কোনো এটা গুৰুত্ব সহকাৰে তেখেতসকলে সেইখিনি উল্লেখ কৰা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভগৱানৰ ওচৰতে তেখেতসকলে আশ্বাস ৰাখিছে আৰু সেয়েহে তেখেতসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যিসকল দলেই হওক বা যি দলেই হওক যি দলেই নিৰ্বাচনত জয়ী হৈ আহক সেই দলেই যেন ভগৱানে তেখেতসকলক সুমুতি দিয়ক যে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি গুৰুত্ব সহকাৰে লৈ সমাধান কৰা এটা সিদ্ধান্ত যেন গ্ৰহণ কৰে সেয়েহে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলে এটা ভগৱানৰ ওচৰতে সেইখিনি আশীৰ্বাদ বিচাৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ যিসকল নেতাই টিউটৰৰ সমস্যাটো গুৰুত্ব সহকাৰে লয় সেইসকল নেতাক যেন গাদীত বহোৱাৰ চেষ্টা কৰে সেয়ে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকল আমাৰ কেন্দ্ৰীয় কমিটিৰ অনুৰোধ জনাইছে নিশ্চয়কৈ আপোনালোকে হেডলাইনত দেখিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধানৰ গুৰুত্ব দিয়া সাহসীয় দলেই হওক বা বিৰোধী দলেই হওক যিসকলৰ নেতৃত্ব আছে তেখেতসকলে যেন সেই টিউটৰ সমস্যাটো গুৰুত্ব সহকাৰে লয় বা গুৰুত্ব সহকাৰে লোৱা আমাৰ যিসকল নেতৃত্ববৰ্গ আছে তেখেতসকলে যেন গাদীত বহুৱাই সেয়েহে ভগৱানৰ ওচৰত তেখেতসকলে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি এইবিলাক খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিসকল আমাৰ নিৰ্বাচনী যিসকল আমাৰ প্ৰতিনিধি আছে যিসকল আপোনাৰ কোনো দলেই হওক যিসকল প্ৰতিনিধি বৰ্গ আছে তেখেতসকলে যেন তেনেকৈ আমাৰ সেই খবৰবিলাক পায় আৰু টিউটৰ সমস্যাখিনি গুৰুত্ব সহকাৰে লৈ এটা সমাধানৰ এটা পথ আগন্তুক নিৰ্বাচনী জয়ী হোৱাৰ পাছত তেখেতসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰে সেয়ে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু যি ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় অসম।